Hi everyone, welcome or welcome back to my channel. যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম বেক টু মাই চেনেল মানে দুৰ্গা পূজা পালেহি এই বছৰৰ আৰু জানেই এই বছৰৰ দুৰ্গা পূজাটো আগৰ কিবাৰৰ নিচিনা ফূৰ্তিদায়ক নহয় কাৰণ যিহেতু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হ'ল সেইকাৰণে বৰ এটা চেলিব্ৰেশ্যন মুডত নাই তথাপিও মা দুৰ্গা যেতিয়া আহিছে মা দুৰ্গাকতো সেৱা জনাব লাগিব মা দুৰ্গাকো আমি মা দুৰ্গাৰ ওচৰত এবাৰ যাব লাগিব আৰু তাৰ উপৰিও বিয়াৰ পিছত নতুন ঘৰখনত মোৰ প্ৰথমটো দুৰ্গা পূজা গতিকে যদিও আমাৰ মাজত দুখৰ ঘটনাবিলাক ঘটি আছে বা মনটো বৰ এটা ভাল নহয় তথাপিও ক'ৰবাত নহয় ক'ৰবাত মানে প্ৰথম অভিজ্ঞতাবিলাক স্পেচিয়েল হয় গতিকে এইটো মোৰ বিয়াৰ পিছত হাজবেণ্ডৰ ফেমিলিৰ লগত প্ৰথমটো অভিজ্ঞতা সেইকাৰণেই ভাবিলোঁ অলপমান ৰেকৰ্ড কৰি থওঁ আপোনালোকক দেখাওঁ আগতেতো পূজা বুলিলে সদায় চাওঁ ষষ্ঠীৰ পৰা আৰম্ভ কৰি ষষ্ঠী সপ্তমী অষ্টমী চব চাওঁ নৱমী দশমীলৈকে কিন্তু এইবাৰ বৰ এটা ফূৰ্তি নহয় তথাপিও যিবিলাক আমাৰ আগৰ পৰা নিয়ম চলি আহিছে সেইখিনিতো কৰিবই লাগিব আৰু আজি অষ্টমীত ৰাতিপুৱা একদম ৰাতিপুৱা হৈ আছে ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰিছোঁ আৰু বহুত নিয়ম থাকে নতুন ঘৰখনৰ বহুত নিয়মৰ লগত মই মানে সোমাব লাগিব ইনভলভ হ'ব লাগিব গতিকে আজিও তেনেকুৱা এটা নিয়ম আছে মাহঁতৰ লগত চেলিব্ৰেট কৰিম দুৰ্গা পূজা গতিকে আৰু বহুতখিনি শ্বপিং কৰি থৈ দিছোঁ মানে ঘৰৰ মানুহৰ কাৰণে আমাৰ এনেও দুৰ্গা পূজা হওক বা বিহুত হওক আমি পৰিয়ালৰ মানুহবিলাকক কিবা কিবি দিয়া নিয়ম কিছুমান থাকে গতিকে বহুতখিনি শ্বপিং কৰিছোঁ ফেমিলিৰ কাৰণেও আৰু ইনলজৰ ফেমিলিৰ কাৰণেও এইবিলাক ধেৰ মানে এইবিলাক বেগ আছে আৰু এইবিলাক বাকী কালি মোক সমীৰণে লৈ গ'ল সি মোক কিবা কিবি শ্বপিং কৰি দিলে এইবিলাক মই ভাবিছোঁ গোটেইখিনি দেখাওঁ আপোনালোকক যিহেতু আপোনালোক মোৰ ফেমিলি হয় ইটছ এণ্ড এভৰি কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই গতিকে এইখিনিও কৰোঁ বলক তেন্তে ভিডিঅ'টো আৰম্ভ এতিয়া মই ৰেডি হ'ম মানে মাহঁতে প্ৰত্যেক অষ্টমীতে পূজা ৰাখে মানে পূজাৰ প্ৰত্যেকটো অষ্টমীতে মাহঁতে মানে শৰাই দিয়ে গতিকে এইবাৰ নতুন জেগা এটাত মোকো যাবলৈ কৈছে যিটো সৰুৰ পৰা তেওঁলোকে দি আহিছে আগৰে পৰা মানে গতিকে মই ধুনীয়া মেখেলা চাদৰ এযোৰ ৰিগেলিয়াৰ পৰা লৈছিলোঁ ষ্টেপল কটনত ঘিচা ৱৰ্ক কৰা আছে হেভি ৱৰ্ক হয় বহুত বেছি ধুনীয়া হ'ল বডিটোতো খুব ধুনীয়া কাম কৰা আছে পিন্ধিলে দেখিব বাৰু এইযোৰ কাপোৰ পিন্ধি ৰেডি হওঁ আৰু আপোনালোকক দুটামান বস্তু শ্বেয়াৰ কৰোঁ হা এইখিনিতে যে মই মোৰ মেকআপ বেগটোত মানে নতুন কেইটামান বস্তু এড কৰিছোঁ মানে ট্ৰাই কৰিছিলোঁ আৰু ভাবিলোঁ আজি ৰিভিউটো দি দিওঁ ফটাফট প্ৰথম কথা হ'ল মই মইশ্চাৰাইজাৰটো প্ৰথমতে চেৰাভি সানিছিলোঁ তাৰপিছত মোৰ প্ৰমোচনত ডক্টৰ শ্বেথৰ আহিছিল ডক্টৰ শ্বেথৰো ট্ৰাই কৰি চালোঁ দেন সেইকেইটাতো মই ভাল পাইছোঁ কাৰণে আপোনালোকৰ ৰিভিউ দিছোঁৱে আপোনালোকে যদি এটা কম বাজেটত ভাল মানে মইশ্চাৰাইজাৰ বিচাৰে যদি আপোনালোকৰ বাজেটটো উইদিন 500 হয় বা উইদিন 400 হয় যদি ভাল মইশ্চাৰাইজাৰ বিচাৰিছে ইউ কেন গ' ফৰ দিছ এইটো একুৱালজিকাৰ হয় গ্ল' হাইড্ৰাজেল মইশ্চাৰাইজাৰ বিৰাট বেছি ধুনীয়া এইটো পাপায়ান ভাইটামিন চি আছে আৰু ইয়াৰ ফ্ৰেগ্ৰেন্সটো মই আপোনালোকক দেখাওঁ বহুত বেছি একদম ফ্ৰেছ হয় এইটো মই ইউজ কৰোঁ সমীৰণে ইউজ কৰে আৰু বহুত বেছি ধুনীয়া মই প্ৰথমতে সি ইউজ কৰিছিল দেন মই ইউজ কৰিছোঁ মানে কেনেকুৱা হয় চাবলৈ ট্ৰাই কৰিবলৈ আৰু পেকেজিংটো বিৰাট বেছি ধুনীয়া আৰু ইমান মানে ফ্ৰুট এটা স্মেল আহে ন বহুত বেছি ধুনীয়া চ' এইটো পাব পাৰে কিন্তু অফলাইনত যদি বাই কৰে ইয়াৰ প্ৰাইচটো অলপমান বেছি হয় গতিকে আপোনালোকে অনলাইন বাই কৰিব অনলাইনত বহুত কম প্ৰাইচত পাই যাব অফলাইনত ধৰক আপোনালোকে 400ত পাব কিন্তু অনলাইনত অলপ কম প্ৰাইচত পাই যাব মই লিংকটো এমাজন লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ এইটো বাই কৰিব পাৰে চব স্কিন টাইপৰ কাৰণে হয় আৰু বহুত বেছি ধুনীয়া আপোনাৰ স্কিনটো ব্ৰাইট কৰে লগত হাইড্ৰেটেড কৰি ৰাখে দেন ছেকেণ্ড মই নতুন এটা মানে ছানস্ক্ৰীম এড কৰিছোঁ কাৰণ আগৰ যিকেইটা দেখাইছিলোঁ বহুতে কৈছে যে প্ৰাইচটো অলপমান বেছি হয় যেনেকৈ চেৰাভিৰ হওক বা চেটাফিলৰ হওক সেইখিনিৰ অকণমান প্ৰাইচটো বেছি যদি আপোনালোকে 500-600 এটা ভাল ছানস্ক্ৰীম বিচাৰি আছে আৰু মই ৰেকমেণ্ড কৰোঁ যে আপোনালোকে SPF 50 ছানস্ক্ৰীনহে ইউজ কৰিব এইটো মিনিমেলিষ্টৰ SPF 50 ছানস্ক্ৰীন হয় এইটো বহুত বেছি ধুনীয়া নাইচিনেমাইড আছে ভাইটামিন E5 ভাইটামিন F গোটেইখিনি আছে আৰু অল স্কিন টাইপত শ্বুট কৰে বহুত বেছি ভাল হয় আৰু আপোনালোকৰ যদি একনি কিবা প্ৰব্লেম আছে সেইখিনিও নোহোৱা কৰে বহুত বেছি ভাল এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু এইটো মই ইউজ কৰিছোঁ লাষ্ট 1 উইকৰ পৰা মই ভাল ৰিজাল্ট পাইছোঁ দেন মই নেক্সট এটা আপোনালোকক হেক দিওঁ যিটো বহুত ভাল পাব আপোনালোকে সেইটো হৈছে মোৰ নিচিনা কিছুমান এলেহুৱা আছে এতিয়া চাওঁ মোৰ যিটো প্ৰফেশ্যন হয় মই ইউটিউব কৰোঁ বা মই ছ'চিয়েল মিডিয়াৰ প্ৰেজেঞ্চ এটা আছে আৰু ছ'চিয়েল মিডিয়াত যদি কিবা আপুনি ভিডিঅ' বনাব যে আপুনি একদম প্ৰেজেণ্টেবল হৈ ওলাব লাগিব কিন্তু সেই প্ৰেজেণ্টেবল হ'বলৈ আপুনি ধৰক ফাউণ্ডেশ্যন লগাব মইশ্চাৰাইজাৰ ফাউণ্ডেশ্যন ছানস্ক্ৰীন বা মানে গোটেইখিনি প্ৰচেছ থাকে ন মেকআপ এপ্লাই কৰাৰ আগত কিন্তু ইমান টাইমটো নাথাকে গতিকে মই আপোনালোকক এটা দিছোঁ 4-in-1 এইটো 4-in-1 এইটো মানে ইমান বেছি ভাল এইটোত মানে আপোনালোকে একেটা ক্ৰীমতে চেৰাম
পাব, ছানস্ক্ৰীন পাব, ফাউণ্ডেশ্যন পাব, BB ক্ৰীম পাব, গোটেইখিনি পাব আৰু একদম পুৰা ফুল কাভাৰেজ দিয়ে। লগতে এইটো SPF 20 হয়, বহুত বেছি ধুনীয়া। এইটো অৰিজিনেল প্ৰাইচটো 1600 হয়। মই বাকী যদি ব্ৰেণ্ড মানে নাইকা চাইকাত বহুত প্ৰাইচত হয়, কিন্তু আপোনালোকে এমাজনত এইটো বহুত কম প্ৰাইচত পাব। এনেকৈ টিউব থাকে আৰু কাভাৰেজো বহুত বেছি ভাল হয়। ছেটটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰিব নিজৰ, বহুত বেছি ভাল। এইটো আপোনালোকে ট্ৰাই কৰিব আৰু ইউজ কৰিবলৈ এপ্লাই কৰিবলৈ বহুত বেছি 2 মিনিটত আপোনাৰ মেকআপ ৰেডি হৈ যায়, বিকজ 4 in 1 হয়, গোটেইকেইটা বস্তু এটাতে থাকে। গতিকে আপোনালোকে যদি কলেজ গাৰ্ল হয় বা স্কুল কলেজ গৈ থাকে, যদি আপোনালোকে বিচাৰিছে আপোনাৰ স্কিনটো একদম ফ্ললেছ ধুনীয়া দেখক, দেন ইউ কেন বাই দিছ। আৰু প্ৰাইচটো যদিও অলপমান বেছি হয়, মানে 1300 মানত এমাজনত পাই যাব, কিন্তু আপোনালোকে এইটো বহুত দিন ইউজ কৰিব পাৰিব আৰু একদম কম এমাউণ্ট ইউজ কৰিলে ফুল কাভাৰেজ হৈ যায়। গতিকে এইটো এটা বহুত ভাল বস্তু, আপোনালোকেতো ডেফিনেটলি বাই কৰিব। দেন এটা কথা, ৰিচেণ্টলি মোৰ এটা অবচেশ্যন আছে বহুত ভাল পাৰফিউম, সেইটো হৈছে এইটো আজমলৰ এটা ইউনিচেক্স পাৰফিউম। পেকেজিংটো বিৰাট বেছি প্ৰিমিয়াম। এইটো মই সমীৰণক বাৰ্থডেত গিফ্ট কৰিছিলোঁ, বাট এইটো মানে বহুত ইউনিক হয় আৰু মানে বহুত বেছি ধুনীয়া। EDP পাৰফিউম হয়, লং লাষ্টিং হয়, বহুত বেছি ধুনীয়া আৰু ফ্ৰেগ্ৰেঞ্চটো একদম মানে পুৰা কি ক'ম ইউনিক হয়। আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে আৰু গিফ্টটো দিব পাৰে স্পেচিয়েল ওৱানক, বা নিজেও এইটো ইউজ কৰিব পাৰে। মই বহুত বেছি ভাল পাইছোঁ। গতিকে মই এতিয়া ফটাফট মেকআপ কৰি ৰেডি হৈ লওঁ, দেন আই উইল কেটচ ইউ গাইজ। আৰু গোটেইখিনি প্ৰডাক্টৰ ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আৰু গোটেইখিনি মই এমাজনৰ পৰা পাৰ্চেছ কৰিছোঁ, বিকজ এমাজনত এতিয়াও চেল চলি আছে। বিউটি প্ৰডাক্টছখিনি জল্দি বাই কৰক আৰু তেতিয়ালৈকে মই ৰেডি হৈ লওঁ। মাহঁতে শৰাই দিব আজি ৰাতিপুৱা। ৰেডি হ'লোঁ, চাহকাপ বনাই যাওঁ আৰু বেলেগ নাখাওঁ, চাহকাপ খাই পেলাই যাওঁ। সমীৰণে গা ধুই আছে। মাহঁতে বোলে প্ৰত্যেকবাৰেই শৰাই দিয়ে অষ্টমীৰ দিনা, এইবাৰ মই নতুন চব বোলে গোটেইখিনি দেখাই থাকিম, ক'ত যাওঁ কি কৰোঁ। আমি মানে আগতে মাহঁত কেম্পাছত আছিলে অসম সচিবালয়ৰ, গতিকে এতিয়া তাতে মানে আগৰে পৰা দি আহিছে। গতিকে আজিও সচিবালয়ৰ কেম্পাছতেই দিব। গতিকে ব'লক দেখাই থাকিম। আৰু মই জাষ্ট ব্লাউজটো পিন্ধাইছোঁ, কাপোৰযোৰ পিন্ধা নাই, পিন্ধি পেলাই আপোনালোকক ফাইনেলি মেখেলা চাদৰযোৰ পিন্ধিলোঁ, বিৰাট বেছি ধুনীয়া। কাপোৰযোৰ চাব পাৰে, নাজানো আৰু পিন্ধিব পাৰিলোঁ নোৱাৰিলোঁ। খুব ধুনীয়া, একদম কটনৰ ঘিচা ৱৰ্ক কৰা আছে কাপোৰযোৰ। মোৰ বহুত ভাল লাগিছে দেই। চ' ফাইনেলি এতিয়া আমি ৰেডি হ'ল। আমি এই সচিবালয়ৰ বাহিৰত পূজা হয়। আমি একচুৱেলি আগতে দিছপুৰ কেপিটেল কমপ্লেক্সত আছিলোঁ, তাতে ছ'চাইটিটোৱে পাতে এভৰি ইয়াৰ। তাতে যাওঁ আৰু তাতে পুৰণা মানুহখিনি আছে যিহেতু, সকলো এটা জেগালৈ আহে, গতিকে চাই থাকক। এতিয়া আমি যাবলৈ ওলাইছোঁ, মাহত ৰখি আছে। আৰু এয়া পাই গ'লোহি আছাম ছেক্ৰেটেৰিয়েট, আৰু আছাম ছেক্ৰেটেৰিয়েটৰ লেফ্ট ছাইডে এনেকৈ পাতে দুৰ্গা পূজা। কাৰণ যিহেতু মোৰ শহুৰ দেউতাই ছেক্ৰেটেৰিয়েটত চাকৰি কৰিছিল আগতে, গতিকে তেওঁলোক কেম্পাছত আছিল আৰু বহুত বছৰ থাকিছিল। তেতিয়াৰ পৰা মানে সমীৰণহঁত তাতে জন্ম হৈছে, ডাঙৰ হৈছে। গতিকে সৰুৰ পৰা এইটো এনভাইৰনমেণ্টে সিহঁতে খেলা ধূলা কৰি ডাঙৰ হৈছে। আৰু এই দুৰ্গা পূজাখনত মায়ে প্ৰত্যেকবাৰে শৰাই দিয়ে। আৰু এয়া চাওকচোন, জুবিন দাক ৰাখি থৈ দিছে প্ৰথমতে। জুবিন দাৰ ফটোখন দেখিলে মানে মনটো কিবা এটা হৈ যায়, নহয়নে? আৰু ইয়াৰ ভিতৰত আহিছোঁ, আমি ৰাতিপুৱাই আহিছোঁ যিহেতু মানুহ অলপমান কম, কাৰণ আমি শৰাই দিম আৰু পূজা আৰম্ভ হ'বহে ইয়াৰ পিছত। অলপ 5টা পাতা, আৰু যদি তুমি এতিয়া দিব খোজা দি দিয়া। সৰুবিলাক ইয়াতে 5 ভাঙা আছে নেকি চালোঁ, এটা ভাঙিছে দেখা পাইছোঁ। মা দুৰ্গাক খুব ধুনীয়াকৈ সেৱা কৰিলোঁ। এতিয়া আমি চাহ খাই আছোঁ। মায়ে কি প্ৰত্যেকবাৰে দিয়ে নেকি ইয়াতে? মই প্ৰত্যেকবাৰে দিওঁ ইয়াতে শৰাই দিলে ভাল লাগে। নে মায়ে হাঁহি আছে বেলেগ কথা? আমি তাতে বহি খুব ধুনীয়াকৈ কথা চথা পাতিলোঁ, চাহ তাহ খালোঁ। আৰু কেম্পাছৰ সমীৰণহঁতৰ পুৰণা বহুত মানুহ আহিছিল, যাক মই চিনি নাপাওঁ। সিহঁতৰ চাইল্ডহুড যিবিলাক মানুহৰ লগত কটাইছিল, বা সমীৰণৰ যিবিলাক পুৰণা ফ্ৰেণ্ড, সেইবিলাকো আহিছিল, মোক চিনাকি কৰাই দিলে মানুহবিলাকৰ লগত। বহুত বেছি ভাল লাগিলে, মানে একদম নিউ এক্সপিৰিয়েঞ্চ এটা ভাল লাগিলে।
পূজাৰ পৰা আহি এয়া বঢ়িয়াকৈ ঘৰ পালোঁ মানে আগৰ দৰে মানে সেই যিটো ফূৰ্তি পূজাৰ সেনেকুৱা লগা নাই, কাৰণ জুবিনদাৰ কাৰণে বহুত বেছি দুখ লাগি আছে। আৰু আশা কৰিছোঁ দুৰ্গা মায়ে যাতে জুবিনদাৰ ন্যায় দিয়ে, জুবিনদাৰ আত্মাই যাতে ন্যায় পায়, সেইখিনিয়ে প্ৰাৰ্থনা কৰিছোঁ। আৰু ক'বলৈ গ'লে বিয়াৰ পাছত এইবাৰ মোৰ প্ৰথমটো দুৰ্গা পূজা নতুন ঘৰত, গতিকে একেবাৰে মন নগ'লেও কিবা এটাতো কৰিব লাগিব, কাৰণ কিছুমান বস্তু যদিও মানে হেৰাইছোঁ বা কিছুমান বস্তু যদিও দুখৰ লগা কাহিনী হৈছে, আকৌ কিছুমান বস্তু বহুত নতুন, মানে প্ৰথম অভিজ্ঞতাবিলাক সদায় স্পেচিয়েল হয়, গতিকে সেই স্পেচিয়েল বস্তুবিলাকটোতো জীয়াই ৰাখিব লাগিব। আৰু ধুনীয়াকৈ আছোঁ। এফালে গৈছিলোঁ মানে সকলোৰে কাৰণে পূজাৰ কিবা এটা আনিব গৈছিলোঁ, গিফ্ট আনিব গৈছিলোঁ, আৰু মই ভাবিলোঁ আপোনালোককো দেখাওঁ, গোটেইখিনি শ্বেয়াৰ কৰাৰ। আৰু গিফ্টবিলাকতো যিহেতু দিমেই, পূজা বুলি আজি বা কাইলৈৰ ভিতৰত দিয়া যাবই, গতিকে মই মাজুলীও গৈছিলোঁ। সেই মাজুলী ভ্লগ মানে আমাৰ মাজুলীৰ ঘৰখন চাব গৈছিলোঁ, সেইটো ভ্লগ বাৰু ইয়াৰ পিছতহে আহিব, পূজাৰ পিছত। গতিকে মই ভাবিলোঁ আপোনালোকক দেখাওঁ, ব'লা প্ৰথমতে দেখাওঁ মানে মাহঁতৰ কাৰণে কি লৈছোঁ। ৰিগেলিয়াৰ পৰা 3খন এনেকৈ শাৰী বনাইছিলোঁ, মেখেলা চাদৰৰ নিচিনা, চিল্কৰ হয়। আজিকালি চিল্কৰ শাৰীবিলাক অলপ এলিগেণ্ট লুক এটাও আহে ন, ধুনীয়া লাগে। তো অলপ ইউনিক ডিজাইনত বনাইছিলোঁ। এখন বনাইছোঁ শাহুমাৰ কাৰণে, কাৰণ মই মানে যিমান দূৰ দেখিছোঁ শাহুমাৰ এনেকুৱা কালাৰত শাৰী নাই। চ' হোল বডিটো এনেকৈ অসমৰ যিটো কাজিৰঙা ডিজাইন বুলি কয়, এইটো ৰাইনো ৱৰ্ক কৰা আছে হোল বডিত, আৰু পাৰিটোত দেখিছে নহয় এনেকৈ জাপিৰ ডিজাইন কৰা আছে, চাব পাৰে। এইটো বহুত বেছি ধুনীয়া, আৰু এইফালে গোটেইখিনি কাজিৰঙা ডিজাইন কৰা আছে, আৰু ধুনীয়াকৈ আছে মানে। এফালে ৰাজহাঁহ, হৰিণা, জাপি, মানে যিখিনি আমাৰ অসমৰ ধুনীয়াকৈ কাজিৰঙাৰ ডিজাইন বা অসমৰ যিখিনি সম্পদ সেনেকৈ কৰা আছে। বগা আৰু গল্ডেন কালাৰত আছে, বিৰাট বেছি ধুনীয়া। এখন শাহুমাৰ কাৰণে আনিছোঁ। আৰু ৰিগেলিয়াত বৰ্তমান শাৰী এভেইলেবল নাই বাৰু, কিন্তু মই ভাবিছোঁ যদি আপোনালোকে বিচাৰে মই শাৰীটো এড কৰিম, কিন্তু এনেকৈ যিখিনি মেইন বনাব পৰা শাৰী সেইখিনিহে, বাকী নৰ্মেল শাৰীখিনিতো দোকানত পায়েই যায়। চ' এনেকৈ বনাব পৰা শাৰীখিনি এড কৰিম বুলি ভাবিছোঁ। বাৰ কাৰণে এখন শাৰী লৈছিলোঁ, ছেইম ডিজাইনে হয়। এয়া এখন পিচ কালাৰ, মানে এইটো কালাৰত ভাল লাগিছে শাৰীখন, নেভি ব্লু কাম কৰা আছে, একে ছেইম ডিজাইন সেই হোৱাইটখনৰ নিচিনাই, বাট হোল বডিত খুব ধুনীয়া ৱৰ্ক কৰা আছে। মই দেখাই দিওঁ, হোল বডিত ৰাইনো ৱৰ্ক কৰা আছে। এয়া খুব ধুনীয়া, মানে কাপোৰযোৰ পিচ কালাৰ হয় আৰু বহুত ধুনীয়া গ্লেজ আছে, দেখিছেনে? হোল বডিত এয়া ৰাইনো ৱৰ্ক কৰা আছে, আৰু আঁচলটো বহুত বেছি ধুনীয়া। মোৰ মাৰ কাৰণে লৈছিলোঁ গ্ৰীণ কালাৰত, মায়ে মানে গ্ৰীণত লাগে বুলি কৈছিলে, চ' গ্ৰীণতে মই ধুনীয়াকৈ বনালোঁ, বিৰাট বেছি ধুনীয়া। এয়া হোল বডিত এনেকৈ ৰাইনো ৱৰ্ক কৰা আছে, আৰু এইটো আঁচল বহুত বেছি ধুনীয়া। দেন এগেইন মোৰ কাৰণেও, মোৰ আৰু শাহুমাৰ কাৰণে ছেম লৈছিলোঁ, এয়া হোৱাইট কালাৰতে ছেম লৈছিলোঁ মোৰ আৰু শাহুমাৰ কাৰণে। চ' এইখন মাহঁতৰ কাৰণে লৈছোঁ। দেন শহুৰ দেউতাৰ ফেভৰেট কালাৰ ব্লু, গতিকে ব্লু এটা বিৰাট ধুনীয়া চাৰ্ট, এইটো চাৰ্ট ল'লোঁ দেউতাৰ কাৰণে, মোৰ বহুত বেছি ভাল লাগিছে। আৰু মোৰ পাপাই লাইট কালাৰ বেছি পিন্ধে, চ' পাপাৰ কাৰণে এইটো ল'লোঁ, খুব বেছি ধুনীয়া, মানে বহুতেই বেছি ধুনীয়া, এইটো বহুত বেছি ধুনীয়া কালাৰটোৰ সৈতে। দেন এইটো ভিন্দৰ কাৰণে লৈছোঁ পাৰ্পল কালাৰত, গোটেইকেইটা ফুল স্লিভ চাৰ্ট, সেয়াই ল'লোঁ। ননদৰ কাৰণে, চিষ্টাৰ ইন ল'ৰ কাৰণে এযোৰ চেলৱাৰ লৈছোঁ, এয়া চেলৱাৰ নহয়, কুৰ্তি পেণ্ট, এই দুপাট্টাটো নাই, ধুনীয়া বাৰু। এবাৰ হ'লেও দেখাই দিওঁ আপোনালোকক, এইটো পেণ্ট আৰু এইটো চেলৱাৰযোৰ। চ' এইকেইটা। আৰু মোৰ ভণ্টি তাই মানে যিকোনো চেলৱাৰ পচন্দ নহয়, সেইকাৰণে মই তাইক জিপে' কৰি দিছোঁ, পইচা ভৰাই দিছোঁ, মইতো তোৰ যি মন যায় কিনি ল'বি। আৰু বাকী সামিৰানে মোক দিলে এইটো গিফ্ট। আমি একচুৱেলি গৈছিলোঁ চিটি চেণ্টাৰ, চ' চিটি চেণ্টাৰত যাওঁতে তাতে শ্বপাৰ ষ্টপত গ'লোঁ, তাতে বহুত ধুনীয়া ধুনীয়া এথনিক কালেকশ্যন আছিল। তাৰ লিবাজৰ পৰা মোক এযোৰ বিৰাট ধুনীয়া চেলৱাৰ সামিৰানে কিনি দিলে, আৰু মই ইমান বেছি হেভি বিচৰা নাছিলোঁ, বাট সি মোক হেভি কিনি দিলে। আৰু তাৰপিছত আমি বহুত বেছি ফান কৰিলোঁ। দেন সেইখিনি ইমান ভ্লগ নাই কৰা, অলপ অলপ ক্লিপেই লৈছোঁ। বাৰিষ্টা গ'লোঁ, বাৰিষ্টাত আমি কফি এনজয় কৰিলোঁ। দেন আমি বহুত আড্ডা মাৰিলোঁ, আমাৰ স্মল ডেট এটাও হৈ গ'ল। ফাইনেলি উই আৰ ইন বাৰিষ্টা, আৰু শ্বপিং টপিং হৈ গ'ল। শ্বপিং কৰি দিলা? কেনেকুৱা লাগিছে তোমাৰ ড্ৰেছ? মোৰ বহুত ভাল লাগিছে, বাট ইমান নিদিলেও হ'লহেঁতেন, কাৰণ তুমিতো বাৰ্থডেত দিবই লাগিব, আকৌ এতিয়াই দিব লাগিছিল। গুড ওৱান। ধেমালি কৰিছোঁ। খালি মোৰ এটা কথা, মই যে কিনাযোৰ ৰেড, এযোৰ মেৰুন, একেইটো লগা নাই, ডিজাইনটো বেলেগ হয়তো। ডিজাইনটোতো বেলেগ, বহুতে বেলেগ। কালাৰটোতো ধৰা সেইটো ৰেড হয়, এইটো ৰেড নহয়, সেইটো ব্লাড ৰেড। এইটো মেৰুন হয়। আচ্ছা, একো নাই, ভাল লাগিছে বাৰু, থেংক ইউ।
মই আগতে ইমান ধুনীয়া গিফ্ট দিবা বুলি ভবা নাছিলো আৰু মই এবাৰ তাক কৈছিলো মই চাৰাৰা চেলোৱাৰ কিনিম বুলি আৰু সি মই অহালৈকে ৰখি আছিল আৰু কিনি নথলে চাৰাৰাযোৰ তোমাক কি লাগিব এতিয়া পূজা বুলি মোক একো নালাগে বাজেট বহুত দিনা হৈ যাব অলপমান ছেভিংছ কৰা সেইটোৰ কথা ভাবা অ'কে ঠিক আছে আৰু মই দেখাই দিওঁ চেলোৱাৰযোৰ বিৰাট হেভি মানে মোৰ একদম ফেভৰেট ইমান বেছি ধুনীয়া লাগিছে বহুত বেছি হেভি এইটো অলপ ডিপ কাটৰ হয় বাট মেৰুন এণ্ড গল্ডেন মানে বহুত বেছি হেভি একদম মেৰুন গল্ডেনত আছে চেলোৱাৰযোৰ দেখিছে বেক চাইডো বিৰাট ধুনীয়া ডিজাইন কৰা আছে বহুত বেছি ধুনীয়া একদম ৰেডি টু ৱেৰ চেলোৱাৰ বহুত বেছি ধুনীয়া আৰু মই একচুৱেলি কৈছিলোঁ ইমান এক্সপেঞ্চিভ নালাগে বাৰু ৱেডিং চেডিঙত পিন্ধিবৰ কাৰণেও পাৰফেক্ট হয় একদম মানে বঢ়িয়া আৰু এইটো পেণ্টটো হৈছে চাৰাৰা পেণ্ট দেখিছে কিমান বেছি ধুনীয়া একদম হেভি ৱৰ্ক কৰা আছে ৱাও জাষ্ট লাভ ইট বহুত বেছি ধুনীয়া কালাৰটো মানে ইমান বেছি ধুনীয়া দেন এইটো দুপাট্টাটো বহুত বেছি ধুনীয়া চ' এইটো মোৰ হাজবেণ্ডৰ ফালৰ পৰা মোৰ গিফ্ট আৰু কোন থাকিলে আৰু কোনো নাই আৰু টিকলিজনী থাকিলে আমাৰ সৰু ছোৱালীজনীলে কিবা এটা কিনাই নাই তাই কিবা এটা কিনি নিবহে লাগিব বাকী সেই আৰু নহ'লে অনলাইন কৰি দিম অৰ্ডাৰটো তাইতো এতিয়া ইমান ধৰিব পৰা হোৱা নাই তাইক দিয়ে থকা যায় ন গিফ্ট চিফ্টবিলাক চ' তাইলে অনলাইন অৰ্ডাৰে কৰি দিম এতিয়া দেখাইছোঁ মোৰ শাশুমাহঁতে মোক কি গিফ্ট দিলে এয়া মায়ে একচুৱেলি মোক দিছিলে যে কিনি ল'বা বুলি মানে যি পচন্দ হয় কিনি ল'ব দিছিলে সেইকাৰণে মই কিনি ল'লোঁ প্ৰথমতে কিনিলোঁ এটা ড্ৰেছ বিকজ মোৰ বহুত বেছি চেলোৱাৰ শ্বুট হৈ গ'ল সেইকাৰণে মই ড্ৰেছ কিনিলোঁ এইটো এটা লং ড্ৰেছ বিৰাট বেছি ধুনীয়া বটল গ্ৰীণত হোৱাইট ৱৰ্ক কৰা আছে এইটো কিনিলোঁ আৰু এটা কিনিলোঁ এইটো একদম এইবিলাক পিয়'ৰ কটনৰ হয় বিৰাট বেছি ধুনীয়া এইটো ড্ৰেছ চ' এইকেইটা দিছে মোক মাদাৰ ইন লয় আৰু ইয়াত তলৰ ঘৰত আহি গ'লোঁ মাক এই দুটা গিফ্ট দিলোঁ আৰু দেউতাকো দিলোঁ দেউতাইও ভাল পাইছে কাৰণ দেউতাৰ ফেভৰেট কালাৰ যিহেতু ব্লু আৰু অন দা ৱে মই টিকলিৰ কাৰণে কিবা কাপোৰ কিনি ল'লোঁ আমাৰ ঘৰৰ আৰু এই আহি মাকো গিফ্ট দিলোঁহি মাও বহুত বেছি হেপ্পী কাৰণ মায়ে এই কালাৰটোত লাগে বুলি মোক বহুত আগতেই কৈ আছিলে আৰু আপোনালোকৰো কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু পাপাকো দিলোঁ বাকী সকলোকে ঘৰৰ যাৰ কাৰণে গিফ্ট আনিছিলোঁ সকলোকে দিলোঁ আৰু মাহঁতেও মোক কিবা কিবি দিলে সকলোৱে দেখাম ৰ'ব এনেকুৱা লাগিছে ভিডিঅ'টো গিফ্ট দেখাই থাকোঁতে সেয়ে হৈ যাব এতিয়া ঘৰলৈ গৈছিলোঁ যে এইখিনি গিফ্ট দিলে বা ফটাফট দেখাওঁ দেই দেৰি নক বায়ে মোক কৰ্ড ছেট দিলে এযোৰ ৰেড এইটো কটনৰ হয় ভাল লাগিছে এইটো আৰু ইয়াৰ লগত এইটো পেণ্ট এইযোৰ বায়ে দিছে দেন বায়ে সমীৰণক দিছে এইটো চাৰ্ট এইটো কালাৰটো ভাল লাগিছে বাৰু গ্ৰে টাইপৰ হয় পাপায়ে মোক দিলে এখন খুব ধুনীয়া শাৰী এইখন বিৰাট বেছি ধুনীয়া মানে অৰ্গেঞ্জাৰ হয় শাৰীখন পুৰা হেভি ৱৰ্ক কৰা আছে মই দেখাই দিওঁ বাৰু ভাল লাগিছে খুব ধুনীয়া ফেষ্টিভ ফাইবৰ হয় দিৱালী চিৱালীত পিন্ধিবলৈ বঢ়িয়া হ'ব খুব বেছি ধুনীয়া খাব পাৰে গ্লেজটো ইমান বেছি ধুনীয়া কপাৰ গুণাটো কাম কৰা আছে এখন পাপায়ে দিলে পাপা মাৰ ফালৰ পৰা মানে আৰু মা পাপায়ে সমীৰণক দিলে এইয়া এই চাৰ্টটো দিছে ডেনিম কালাৰত হয় ইমান বেছি ধুনীয়া লাগিছে ত' এইটো দিলে দেন ভণ্টিয়ে মোক গিফ্ট দিছে ৰাইজ কি ক'ম তাই এইটো বেচেৰি দিছে আৰু মৰমতে মই দেখাওঁ ৱাও মানে কালাৰটো ইমান বেছি গৰ্জিয়াছ মই আপোনালোকক দেখাই আছোঁ হা এইটো হৈছে কুৰ্তাটো চাব পাৰে বিৰাট বেছি কৰ্ট ছেট হয় এযোৰ এইটো কুৰ্তাটো আৰু এইটো পেণ্টটো বিৰাট বেছি ধুনীয়া লাগিছে চবকে থেংক ইউ আৰু আমাৰ পৰিয়ালটো যিহেতু ডাঙৰ আমাৰ মানে গিফ্ট চিফ্ট বহুত হৈ থাকে চ' এইখিনিয়ে এতিয়া সন্ধিয়া আমি মানে পূজা চাব যাম মই সমীৰণ শাহু মা পাপা আৰু মা গতিকে ফটাফট ৰেডি হওঁ বিকজ অলৰেডি লেট হৈছে দেন আপোনালোকক ৰেডি হৈ লওক আৰু এতিয়া ৰাতি হ'ল আজি ভাবিছোঁ অলপমান পূজা চাই আহোঁ পূজা মানে বেলেগ নহয় চব নিজৰ ভণ্টিটো ফ্ৰেণ্ডছৰ লগত গ'ল তাৰপাছত মায়ে পাপায়েহে ঘৰত আছে আৰু এইফালে আমাৰ দেউতাই বাৰু ৰাতিপুৱা সেৱা কৰিলে আৰু শাহু মা এতিয়া পূজা চাবলৈ নাযায় গতিকে মই ভাবিলোঁ এইবাৰ লৈ যাওঁ আৰু মই এতিয়া শাৰী পিন্ধিম ব্লাউজটো পিন্ধি আছোঁ বাৰু শাৰীখনৰ কালাৰটো আপোনালোকে গম পাইছেই চাগে তো সেই আৰু ফাইনেলি শাৰীখন পিন্ধিছোঁ কেনেকুৱা হৈছে নাজানো আৰু এইবাৰ ভাবিছোঁ যিহেতু প্ৰথম বিয়াৰ পাছত যিহেতু প্ৰথম এবাৰ শাৰীয়ে পিন্ধি যাওঁ পূজা চাবলৈ আকাশে মেঘের ভেলা চলছে ধুনু আসরের ঘন্টা বাজে এলো নতুন সাজে আকাশে পুজোর গন্ধ
আউটফিটৰ আমি আজি হেৰি হাই কৰিছোঁ। এভৰিৱান, সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা। এইবাৰ যাচিলোঁ। যোৱাবাৰৰ নিচিনা নহয় বাৰু দুৰ্গা পূজা, তথাপি বাৰু ন উপায় নাই, অকণমানতো দুৰ্গা পূজা বুলিও আমি মা দুৰ্গাক চেলিব্ৰেট কৰিব লাগিব, সেৱা কৰিব সেৱা লাগিব। কৰিব লাগিব, সেইটো কথা নহয়। কিন্তু আগৰ নিচিনা নাই। নাই, যোৱা আগৰ নিচিনা বছৰৰ নাই। যিটো এটা মানে উৎসাহ আছিলে মানুহৰ, এইবাৰ কমিছে, যথেষ্টখিনি Obviously, কমিছে। আৰু কমিবই ন। আৰু মানে দোকান সমাহাৰত গ'লেও মানুহবিলাকে সেই কথা পাতি থাকে, দুৰ্গা পূজা যোৱাবাৰৰ নিচিনা নাই হোৱা। এনিহাও আমাৰ আউটফিট আজি এতিয়া আজি পূজা চাব মাহঁতক যাওঁ। লৈ যাওঁ প্ৰথমবাৰ বিয়াৰ পিছত, আমাৰ যিহেতু প্ৰথম দুৰ্গা পূজা, সেইকাৰণে আৰু অকমান ওলাই যাওঁ নে কি কোৱা? ব'লা। লেটছ গো। ক'লে যাবা? পাণ্ডু। সেইকাৰণেহে আহিব লাগিব। আজি ধুনীয়াকে আহিলো পূজা চাম বুলি। আজি মাহঁতক পূজা চাবলৈ লৈ আহিছে হয়নে? তুমিও পাণ্ডুত প্ৰথম চাবা, তুমি জানাই নহয় আগতে। এয়া আমাৰ মা। পূজাৰ শুভেচ্ছা জনালো দেই সকলোকে। থেংক ইউ দে। মায়ে শুভেচ্ছা জনালো, পাপাই থেংক ইউ। আজি মই শাৰী পিন্ধি আহিছো, এইবাৰ মানে অলপ নতুন ফিল এটা লৈছো। ৰাতিপুৱা মেখেলা চাদৰ পিন্ধিয়ে গৈছো, ভাল লাগিছে। আসনের ঘন্টা বাজে এলো মা নতুন সাজে আকাশে পুজোর গন্ধ। গাড়ীত যিহেতু বহুত ট্ৰাফিক হয়, বেছি পেণ্ডেল চাব নোৱাৰি, সেইকাৰণে এখন দুখন চাম বুলিয়ে প্ৰথমতে পাণ্ডুলৈ আহিলোঁ। পাণ্ডুৰ সেইটো এৰিয়াত কেইবাটাও পেণ্ডেল আছিল, বাহিৰে বাহিৰে চালোঁ। বাকী এইটো চবতকৈ ভাল লাগিছিল, বুৰ্জ খলিফাৰ থিমত বনাইছিল, চাওক। লাগলো দোলা কাশের বনে ইমেল শরৎ টানে ষষ্ঠী চাওয়া পাওয়া আড্ডা সপ্তমীটা সেলফিতে সেজেছে আজ। অষ্টমী অঞ্জলি আর নবমী জাকজমকে আকাশে পুজোর গন্ধ। খুশিতে মন বুঝেছে না, আকাশে পুজোর গন্ধ। ইমানেই বেছি ট্ৰেফিক হয়, গাড়ী ল'লে যে বৰ দিগদাৰী। পূজা চূজাবিলাক স্কুটি লৈয়ে ভাল গুৱাহাটীত, কাৰণ ট্ৰেফিকৰ পৰা মানে ইমান যাব নোৱাৰি। কিছুমান পেণ্ডেল বাহিৰৰ পৰাই চালোঁ, কাৰণ যি দীঘল লাইন, সেনেকৈ ভিতৰত যোৱাটো সম্ভৱ নহয়। তাতে মানুহ কেইবাটাও আছে যে, ভালেই লাগিলে বাৰু গোটেই গুৱাহাটীখনৰ এনভাইৰমেণ্টটো, মানে চিটিৰ ভিতৰৰ এনভাইৰমেণ্টটো। আমি আহোঁতে হাইৱে দি আহিলোঁ কাৰণে ট্ৰেফিক নাপালোঁ, কিন্তু যাওঁতে বহুত ট্ৰেফিক। আৰু পেণ্ডেলবিলাক বাহিৰৰ পৰাই দেখাইছে, চাওকচোন। খুব ধুনীয়া ধুনীয়া থিমৰ আছিলে পেণ্ডেলবিলাক। আৰু আমি এনেকৈ ঘূৰি থাকোঁতে 11টা বাজিলে, বহুত ভোক লাগিলে। আমাৰ গুৱাহাটীত পূজা চাবলৈ হ'লে আধা সময় ট্ৰেফিকত যায়। আমি এটা মণ্ডপ চাইছো, কিন্তু আমি কেইঘণ্টা গাড়ীত থাকিলো? 3 hours। অলমষ্ট 3 hours। আমি মানে বহুত লং জাৰ্ণি কৰা নিচিনা হ'ল। এতিয়া আমি আহিছো এতিয়া খাবৰ কাৰণে ডিনাৰ, বিকজ ইটছ 10:30 গাইজ। আৰু মাহঁত ক'ত গ'ল? মাহঁত ক'ত গ'ল? বছৰ নগ'ল। ৰেষ্টুৰেণ্টৰ নামটো কি আছিলে? হেল্ল' ফক। 11টা বাজিলে আমি এতিয়া লাল চাহ খাব আহিছে, কাৰণ আমি এটাহে পূজা মণ্ডপ চাবলৈ পালোঁ, কাৰণ ইমানেই ট্ৰেফিক। এতিয়া সেই আৰু কেনেকুৱা অনুভৱ, কি ক'বা আৰু? ওলাই আহিছো যে আড্ডা মাৰিছো, সেইটোৱে ভাল লাগিছে আৰু পূজা বুলি ন, অকমান নাইট আউট হৈ গৈছে। পূজাত আহিতো জেলেপি নাখালে নহ'ব, সেইকাৰণে আমি পূৰা 1 প্লেট জিলাপি লৈ লৈছোঁ আৰু চবেই খাইছোঁ। টেষ্টি আছিল বাৰু। আৰু আজি যে মানে চব জেগাই ফুল, আৰু মানে ভাল লাগে। কিন্তু জেলেপিটোৰ শ্বেপটো দেখিছে নাই, বেলেগ ধৰণৰ আকৌ, কিন্তু খাই টেষ্টিও আছিলে। আৰু সমীৰণ বেচেৰা গাড়ী চলাই চলাই তাৰ ভৰি একেবাৰে বিষ হৈ গৈছেগৈ। তাৰপিছত আমি খাবলৈ কিবা কিবি অৰ্ডাৰ কৰিলোঁ, আৰু মাহঁতৰ কাৰণে ৰুটি এইবিলাকে কৰিলোঁ, আৰু সমীৰণ আৰু মোৰ কাৰণে ম'ম', চাওমিন এইবিলাকে কৰিলোঁ। আৰু ভাল লাগিলে, বহুতখিনি আড্ডা মাৰিলোঁ, আড্ডা মাৰি মেলি খালোঁ। আৰু এনেকেই মানে ফেমিলিৰ লগত ওলাই আহি ভাল লাগে নে কি কয়, মানে নিজেতো ঘূৰি থকা হয়, ফেমিলিৰ লগত লৈ যদি ওলাব পাৰি বহুত বেছি ভাল লাগে। আৰু এইখনতে আমি আজি আহিছিলোঁ। এতিয়া আমি আহি গ'লোঁ গীতানগৰ পূজা মণ্ডপ। এইটো থাইলেণ্ডৰ ষ্টাইলত বনোৱা হৈছিল, বহুতেই বেছি ধুনীয়া আছিল। লগতে 100 বছৰ যিহেতু কমপ্লিট হৈছে, বহুত মানুহ আছিল। আৰু এইফালে জুবিন দাৰ গান বাজি আছিল, মানে কি ক'ব, জুবিন দাৰ গান শুনিলেই মানে আজিকালি কিবা এটা দুখ লাগি যায়।
আৰু যিজনে গাই আছিল একদম জুবিনদাৰ নিচিনাই গাই আছিল, সেইকাৰণে ভাল লাগিছে। আৰু এইখন আমাৰ লাষ্ট পূজা মণ্ডপ, আৰু এতিয়া 2টা বাজিছিল এইখন পূজা মণ্ডপত আহোঁতে। গতিকে এনেকৈ এবাৰ পূজা চেলিব্ৰেট কৰিলোঁ, ভাল লাগিলে মাহঁতৰ লগত, ফেমিলিৰ লগত, আৰু আপোনালোককো এটা পাৰ্ট বনালোঁ চেলিব্ৰেশ্যনৰ। কেনেকুৱা লাগিলে কমেণ্ট কৰিব, আৰু নেক্সট লগত লগ পাম। আৰু এই পূজাই আমাৰ সকলোৰে অপায় অমংগল দূৰ কৰাৰ লগতে যাতে জুবিনদাৰ আত্মাক চিৰশান্তি দিয়ে তাকে প্ৰাৰ্থনা কৰিলোঁ, আৰু আপোনালোকো যাতে কুশলে থাকে। বাই বাই।